জামুগুৰিঘাটৰ খাটিঙাত চেলিব্ৰেশ্যন গ্ৰুপ হলি মলি বয়জ গ্ৰুপৰ কৃতি শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন। জামুগুৰিঘাটৰ খাটিঙাস্থিত খাটিঙাবৰী প্ৰাথমিক বিদ্যালয়ত 2021 বৰ্ষত জন্ম লাভ কৰা চেলিব্ৰেশ্যন গ্ৰুপ হলি মলি বয়জৰ তৰফৰ পৰা বৃহত্তৰ খাটিঙা অঞ্চলৰ অৰ্ধশতাধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে। উক্ত অভিনন্দন অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰে খাটিঙাবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ভৱেন চন্দ্ৰ নাথে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে খাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জন দাখাল, খাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অৰুণ বৰাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি। হলিমলি বয়জ চেলিব্ৰেশ্যন গ্ৰুপৰ সৌজন্যত খাটিঙাবৰী প্ৰাথমিক বিদ্যালয়ত 2024 বৰ্ষত উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সন্মানীয় ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা অনুষ্ঠানটি বৰ ভাল লগা হৈছিলে। আজি পিছপৰা অঞ্চলটিৰ বিভিন্ন ঠাইৰ পৰা অৱহেলিত এই ছাত্ৰ ছাত্ৰীসকলে আজি এই অনুষ্ঠানত সম্বৰ্ধিত হ'বলৈ পাই তেওঁলোকে নিজকে গৌৰৱ অনুভৱ কৰিছে। গ্ৰুপটোৰ সভাপতি মৃদুল বৰাই আধৰা অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰ্ধশতাধিক কৃতি ছাত্ৰ ছাত্ৰীক অসমীয়া জাতিৰ স্বাভিমান ফুলাম গামোচা অভিনন্দন পত্ৰৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকৰ এনে মহান পদক্ষেপৰ বাবে শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰে। চেলিব্ৰেশ্যন গ্ৰুপ হলিমলি বয়জৰ সৌজন্যত আমাৰ বৃহত্তৰ হাটিঙা অঞ্চলৰ যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক আমি নিমন্ত্ৰণ জনাই আজি আমাৰ এই হাটিঙাবৰী প্ৰাথমিক বিদ্যালয়ত অভিনন্দন অনুষ্ঠান এটি অনুষ্ঠিত কৰিছিলোঁ। সেয়েহে আজি আমাৰ অনুষ্ঠানটি ইতিমধ্যে হৈ গৈছে। আমাৰ অনুষ্ঠান ভাগত উপস্থিত আছিল আমাৰ হাটিঙা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ভৱেন চন্দ্ৰ ডাঙৰীয়া ছাৰ আৰু লগতে হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰঞ্জন দাখাল ডাঙৰীয়া ছাৰ। আৰু আমাৰ এই অনুষ্ঠানটি আমি আজি অনুষ্ঠিত হৈ গৈছে। আমাৰ এই গ্ৰুপটো 2021 চনৰ 7 জুলাই তাৰিখে শুভাৰম্ভ কৰা হৈছিলে। আমি বহুতো সামাজিক কাম কৰিবলৈ চেষ্টা কৰি আহিছোঁ। সামাজিক বা শৈক্ষিকভাৱে যিখিনি পাৰোঁ আমাৰ নিজৰ একক প্ৰচেষ্টাত আৰু লগতে ৰাইজৰ সহায় সহযোগিতা আমি কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আগন্তুক দিনত যাতে আমি এনেধৰণে আমি অনুষ্ঠান বা অঞ্চলটোক আগবঢ়াই নিব পাৰোঁ, সেয়েহে সকলো ৰাইজৰ পৰা আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আপোনালোকৰ চেনেল আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট DA 365।